চেন বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যোনসকল কেণ্ডিডেটে আছাম পুলিচৰ কনিষ্টেবল লেভেলৰ পদবিলাকত এপ্লাই কৰিব পৰা নাছিলে বয়সৰ কাৰণে, যোনসকল কেণ্ডিডেটৰ বয়স বেছি হৈ যোৱাৰ বাবে তো তেওঁলোকে এপ্লাই কৰিব পৰা নাছিলে, তো তেওঁলোকৰ কাৰণে আহিছে এটা বহুতে বেছি ভাল খবৰ। কাৰণ বয়স এতিয়া বৃদ্ধি কৰি দিয়া হৈছে। হয় বন্ধুসকল, পুনৰ কৈছোঁ, বয়স বৃদ্ধি কৰি দিয়া হৈছে অসম পুলিচৰ কনিষ্টেবল লেভেলৰ পদবিলাকত। ইতিমধ্যে আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যিহেতু ফেচবুক লাইভ যোগে ঘোষণা কৰিছে, তো হয়তো আপোনালোকে অলৰেডি এই ভিডিঅ'টো চোৱা মানে গম পাইছে। যদি গম পোৱা নাই, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তো সকলোখিনি কম। আৰু যদি গম পাইছে তেতিয়াহ'লে যিমান পাৰা সকলো বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই ভাল খবৰটো, এই আপডেটটো সকলোৱে গম পায়। এতিয়া বন্ধুসকল, কথাটো হ'ল যে কিমানৰ পৰা কিমানলৈকে বৃদ্ধি কৰি দিয়া হৈছে, তো আপোনালোকক সম্পূৰ্ণ ডিটেইলছত এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, তো সেই ভিডিঅ' ক্লিপটো মানে CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াদেৱে মানে মামাই তো কি কৈছে ফেচবুক লাইভ যোগে, তো আপোনালোকক ক্লিপটো মই লগাই দিয়া নাই, তো আপোনালোকে নিজে গৈ কিনে ফেচবুক পেজত মামাৰ তো আপোনালোকে ভালদৰে চাই ল'ব। যিহেতু বন্ধুসকল পুনৰ নতুনকৈ বৃদ্ধি কৰি দিয়া হৈছে বয়সৰ সময়সীমা, এবছৰ পুনৰ নতুনকৈ বৃদ্ধি কৰি দিয়া হৈছে। মানে 18 বছৰৰ পৰা মেক্সিমাম 18 বছৰৰ পৰা মিনিমাম আপোনালোকে 26 বছৰলৈকে এপ্লাই অনলাইন কৰি থাকিব পাৰিব এই কনিষ্টেবল লেভেলৰ পদবিলাকত। আৰু লগতে এজ ইলেকশ্যন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC সকলৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। মানে বন্ধুসকল, যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকে 18 বছৰৰ পৰা 31 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু লগতে যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকে 18 বছৰৰ পৰা 29 বছৰলৈকে আবেদন কৰিব পাৰিব। যিসকলৰ বয়স বেছি হৈ গৈছিলে, বয়স বেছি হোৱাৰ কাৰণে এপ্লাই কৰিব পৰা নাছিলে, তো তেওঁলোকৰ কাৰণে আহিছে এটা বহুতে বেছি ভাল খবৰ। গতিকে তোমালোকে এতিয়া এপ্লাই কৰিব পাৰিবা। ইয়াতে এপ্লাই কৰিব পাৰিবা এই কনিষ্টেবল লেভেলৰ পদবিলাকত। ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো এলৈকে চাইছে এটা লাইক কৰক, আৰু যিমান পাৰে সকলো বন্ধুসকলে শ্বেয়াৰ কৰক, যাতে এই ভাল খবৰটো, এই আপডেটটো সকলোৱে গম পায়।